মুখ্যমন্ত্ৰী বৈঠকৰ পিছতে পুনৰ অস্থিৰ হৈ পৰিছে আৰু সেই কাৰণে তেওঁৰ স্বভাৱজাত যেটো সংকীৰ্ণ দৃষ্টিভংগী আছে হেতু পুনৰ ৰাইজৰ আগত উদঙাই গগৈ ৰাজনীতিৰ কথা তেওঁ মানুহৰ মাজত পাতনি মেলিছে ইয়াৰ লক্ষ্য এটোৱে যে মানুহৰ মাজত সংকীৰ্ণতা এটা প্ৰদান কৰা মই প্ৰথমৰ পৰাই এই গগৈ কেন্দ্ৰিক ৰাজনীতি তিনি গগৈ ৰাজনীতিৰ বিৰোধিতা কৰি আহিছো আৰু আজিও কৈছো যে আমি অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে গগৈ কেন্দ্ৰিক কথা নাই ইয়াত সকলো জাতি জনগোষ্ঠীক তেওঁলোকৰ ভৱিষ্যত যাতে ভাল হয় তেওঁলোকে যাতে এই বিজেপিৰ ভয়াবহ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা যাতে পৰিত্ৰাণ পায় দেশৰ সংবিধান ন্যায়পালিকা এইবোৰ যাতে ৰক্ষা কৰিব পাৰো আৰু যি চলি থকা চূড়ান্ত দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজনতোষণ কেলেংকাৰীৰ পৰা উৰ পেলাবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কাৰণে লগ হৈছিল আৰু সেই এক হোৱাটো তেওঁ সহ্য কৰিব নোৱাৰি মানুহৰ মাজত এটা সংকীৰ্ণ নেৰেটিভ এটা সাম্প্ৰদায়িক নেৰেটিভ যেটো তেওঁৰ স্বভাৱ কবাত যদি হিন্দু মুছলমান কৰে কবাত গোষ্ঠী জাতি জনগোষ্ঠীৰ নামত ৰাজনীতি কৰে আমাৰ কথাটো হল ইয়াত হিন্দু মুছলমান শিখ জৈন পাৰ্চী বৌদ্ধ যিমান জাতি জনগোষ্ঠী আছে খিলঞ্জীয়া থলগিৰি জাতি জনগোষ্ঠী সকলোকে লৈ আমি ৰাজনীতি কৰিব খুজিছো আৰু হেতুৱে আমাৰ একতাৰ বাণী আৰু হেতুৰ যোগেদি আমি ৰাজনীতি কৰিবৰ কাৰণে আমি আগবাঢ়িব খুজিছো